সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ জেঠ মাহৰ 31 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুন মাহৰ 15 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্থী তিথি, দিনৰ 1:59 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শ্ৰৱণা নক্ষত্ৰ, ৰাত্ৰি 11:33 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 4:34:50 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:11:05। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি, শুদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হ'ব, দেৱগণ কুম্ভীৰৰ অস্থি অগ্নিযোগ হ'ব, অস্তুত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 11:33 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে মঙ্গলৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব সন্ধিয়া 5:35 পৰা 7:20। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 11:11 পৰা 12:21। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰত জ্যেষ্ঠ ব্যক্তিৰ অকণমান প্ৰেছাৰ পাব পাৰে। গতিকে জ্যেষ্ঠ ব্যক্তিয়ে হয়তো কাম বনৰ অকণমান বোজা আপোনাৰ ওপৰত দিব পাৰে, যাৰ বাবে আপুনি যদি একাগ্ৰ হৈ কাম কৰিম বুলি ভাবি আছিল অকণমান মনত কিন্তু নিৰাশ ভাৱৰ সৃষ্টি হ'ব পাৰে। আজি কিন্তু আপোনাৰ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম দেখা পোৱা গৈছে। ধনৰ কিছু প্ৰয়োজন হ'ব, যিমান ধন লাগিব সিমান হয়তো হাতত নাথাকিব পাৰে, কিন্তু প্ৰেম সম্পৰ্কত খুব মতলীয়া হৈ থকা দেখা যাব। প্ৰেম সম্পৰ্কত অকণমান আজি দিনটোত বেছি এক্টিভ থকা পৰিলক্ষিত হ'ব। আজি বাহিৰা বস্তু খোৱা লোৱা কৰিবলৈও মন যাব। ঘৰত বনোৱা বস্তুবোৰ খাবলৈ হয়তো ইচ্ছা নাযাব পাৰে, বাহিৰা কিবা খাবলৈ আজি মন যাব। আজি দৃষ্টিশক্তি খুব তীক্ষ্ণ হৈ পৰিব। বিগত দিনত যদি অকণমান চকুৰ প্ৰব্লেমো চলি আছিল আজি সেই সমস্যাবোৰ আপোনাৰ সমাধান হ'ব। বাহিৰা বিষয় হয়তো লেখা পঢ়া কৰিবলৈ আজি মন যাব। কিতাপ কানিৰো অকণমান বাহিৰা কিতাপহে আজি পঢ়িবলৈ আপোনাৰ মন যাব। আৰু আনে কল্পনা নকৰা বিষয়বোৰ আজি ৰাশি ব্যক্তিসকলে অকণমান কল্পনা কৰি থকা দেখা যাব। আজি কোনোবা প্ৰিয় ব্যক্তিৰ আগমন হোৱাৰ সম্ভাৱনাও দিনটোত পৰিলক্ষিত হৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে এবাৰ যেতিয়া কিবা এটা কৰিম বুলি ভাবে সেই ক্ষেত্ৰত কিন্তু কেতিয়াও পিছ পৰি নাযায়। যেতিয়ালৈকে শেষ নহয় অন্তিম সময়লৈকে সেই কাম বনত আগভাগ লৈ থকা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ দেখা পোৱা গৈছে। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ এইবাৰ বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ
শুভ প্ৰভাৱৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশি ব্যক্তিসকলে আজি সকলো সমস্যা হাঁহিমুখে সমাধান কৰাৰ কিছু ব্যক্তিত্ব আপোনাৰ ভিতৰত থাকিব, যাৰ বাবে যি সমস্যাই নাহক কিয় তেওঁলোকে সোনকালে সমাধান কৰাৰ সক্ষম হ'ব। আজি বিবাহিত ব্যক্তিসকলে সন্তানৰ কিবা ক্ষেত্ৰত হয়তো ধন খৰচ কৰিবলগীয়া হ'ব পাৰে, কিন্তু খুব লৰা ধপৰাৰ মাজত আজি এওঁলোকে সিদ্ধান্তবোৰ লোৱা দেখা যাব। গতিকে যিমান পাৰে লৰা ধপৰাৰ মাজত সিদ্ধান্ত নল'ব। লৰা ধপৰাৰ মাজত সিদ্ধান্ত ল'লে হয়তো পিছত যায় সেই সিদ্ধান্তবোৰ সাল সলনি কৰিবলগীয়াও হ'ব পাৰে। আজি আনৰ প্ৰতি সহানুভূতি এওঁলোকে দেখুওৱা দেখা যাব। অতি সহজতে আনক অৱশ্যে আজিৰ দিনটোত বিশ্বাস কৰি লোৱাও পৰিলক্ষিত হ'ব। প্ৰেমৰ ফালৰ পৰা আজিৰ দিনটোত শুভ দেখা পোৱা গৈছে। লগতে আজি যোগাযোগ ব্যৱস্থা সকলোৰে সৈতে খুব সুন্দৰ হ'ব। বহুদিন যোগাযোগ নোহোৱা ব্যক্তিৰ সৈতেও আজি যোগাযোগ হোৱা পৰিলক্ষিত হ'ব। জীৱন সংগীয়েও আপোনাক আজি মাজে সময়ে কিবা উপদেশ দি থকা পৰিলক্ষিত হ'ব। ঘৰত কিবা আকস্মিক শুভ খবৰ অহাৰ সম্ভাৱনা দিনটোত পৰিলক্ষিত হৈছে। গতিকে ঘৰত হঠাৎ হয়তো কিবা শুভ খবৰ আজি দিনটোত লাভ কৰাৰ সম্ভাৱনা পৰিলক্ষিত হ'ব। লগতে কিন্তু আপোনাৰ অকণমান ভাগৰ যেন অনুভৱো হ'ব পাৰে। কাম বনে অকণমান ভাগৰৰ অনুভৱ কৰোৱা পৰিলক্ষিত হ'ব, কিন্তু মনত উৎসাহ উদ্দীপনা এওঁলোকৰ আজি যথেষ্ট থাকিব। গতিকে যিকোনো ক্ষেত্ৰত খুব উৎসাহিত হৈ এওঁলোকে আগবঢ়া পৰিলক্ষিত হ'ব। মনত যথেষ্ট উৎসাহ থাকিব। বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ এইবাৰ বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকৰ নিজৰ ৰাশি অনুসৰি বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ প্ৰয়োজন আছে, কিন্তু কিবা কথা অকণমান পাহৰাৰ সম্ভাৱনাও আজি দিনটোত পৰিলক্ষিত হ'ব। গতিকে কথাবোৰ মনত ৰখাৰ চেষ্টা কৰিব। আজি কিন্তু কোনোবা ব্যক্তিয়ে যদি ধন দিবলগীয়া আছিল তেনে ধন প্ৰাপ্তিৰ যোগ পৰিলক্ষিত হৈছে। গতিকে আনৰ পৰা পাবলগীয়া ধন বিচাৰিলে আজি আপুনি নিশ্চয় সেই ধন লাভ কৰিব। লগতে হঠাৎ দায়িত্ব বাঢ়িব। কিবা ক্ষেত্ৰত আপুনি যদিও দায়িত্বৰ পৰা অকণমান বেলেগ ঠাইত ব্যস্ত হৈ আছিল, কিন্তু আজিৰ দিনটোত অকণমান দায়িত্বৰ পৰিমাণ আপোনাৰ বৃদ্ধি পাব আৰু পৰিকল্পিতভাৱে এই ৰাশি ব্যক্তিসকলে কাম বনবোৰ কৰিবলগীয়া হোৱাও দেখা যাব। খুব ডিচিপ্লিন মেইনটেইন কৰা এওঁলোকক দেখা যাব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা প্ৰিয়জনে হয়তো কিবা কথাত অকণমান আপত্তি কৰিব পাৰে। প্ৰিয়জনে কিবা অভিযোগ আপোনাৰ সন্মুখত আজি দিয়া দেখা যাব। আজি যাত্ৰাৰ যোগো দেখা পোৱা গৈছে। যদি ক'ৰবাত যাত্ৰা কৰাৰ চেষ্টা কৰে তেতিয়াহ'লে দেখিব আপোনাক সেই যাত্ৰাই আজি দিনটোত লাভ দিয়াও দেখা যাব। আৰু ভৱিষ্যতৰ চিন্তাবোৰ আপোনাৰ মনত আহিব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, তেনেধৰণৰ চিন্তা চৰ্চা আজি আপোনাৰ মনত চলি থাকিব। দিনটো প্ৰেমৰ ফালৰ পৰাও ৰোমান্টিক, কিন্তু সঞ্চয় কৰা ধন আজি কিবা কামত হয়তো অকণমান খৰচ কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে অকণমান আজি ভাগৰ অনুভৱ কৰাও দেখা যাব, কাৰণ কামৰ বোজাও আজি দিনটোত অকণমান বৃদ্ধিৰ যোগ পৰিলক্ষিত হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ কিন্তু আজি শিক্ষা ক্ষেত্ৰত সাফল্যতা প্ৰাপ্তিৰ বিশেষ যোগ পৰিলক্ষিত হৈছে। বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউবৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱবোৰৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি মনত নতুন আশাৰ উদয় হ'ব। লগতে সকাৰাত্মক পৰিৱৰ্তন আপুনি আপোনাৰ জীৱনত আজি পৰিলক্ষিত কৰিব। আজি সকলো দিশত উৎসাহ উদ্দীপনাৰ পৰিমাণো অকণমান বাঢ়িব। গতিকে যিকোনো কাম কৰিবলৈ আপোনাৰ আগ্ৰহ ধাউতি আজি বৃদ্ধি পাব।
আজি অৱশ্যে কোনোবা ব্যক্তিয়ে আপোনাৰ অনুপস্থিতিটো হয়তো প্ৰশংসা কৰিব পাৰে। ধনৰ অকণমান আদান প্ৰদান হ'ব, বিশেষকৈ কোনোবা ব্যক্তি হয়তো ধন বিচাৰি আপোনাৰ ওচৰত আহিব পাৰে। অৱশ্যে ভালদৰে চাই চিতিহে ধন ধাৰে দিয়াৰ চেষ্টা কৰিব, নহ'লে হয়তো আজি দিয়া ধন অকণমান ঘূৰাই পোৱাত কিছু কঠিন হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। পাৰিবাৰিক ক্ষেত্ৰত বেছি সময় এওঁলোকে অতিবাহিত কৰাৰ সুযোগ নাপাব, কাৰণ দিনটোৰ বেছি সময় সমাজৰ কামত নতুবা ঘৰৰ পৰা বাহিৰতে আজি পাৰ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। প্ৰেম সম্পৰ্কত অকণমান প্ৰিয়জনে কিছু খং ৰাগ কৰিব পাৰে, গতিকে সম্পৰ্কত গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ দুৰ্বলতাবোৰ সবলতালৈ পৰিৱৰ্তন কৰা দেখা যাব, গতিকে যি বিষয়ত দুৰ্বল আছে সেই দুৰ্বল বিষয়বোৰ আজি এওঁলোকে সবল কৰা পৰিলক্ষিত হ'ব। অৱশ্যে কোনোবা ব্যক্তিয়ে কৰ্মক্ষেত্ৰত হয়তো আপোনাৰ কাম বনৰ নিৰীক্ষণ কৰি আজি থাকিব পাৰে, বিশেষকৈ অন্য ব্যক্তিয়ে আপোনাৰ কাম বনৰ অনুসৰণ কৰা আজি পৰিলক্ষিত হ'ব। আজি মনত নতুন চিন্তাৰ উদয় হ'ব, গতিকে লক্ষ্য কৰিলে আজি উচ্চ চিন্তাধাৰাবোৰ আপোনাৰ মনত আহিব, নতুন নতুন চিন্তাধাৰাবোৰ আপোনাৰ মনলৈ আহিব, গতিকে সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি 2025-26 বৰ্ষৰ ভৱিষ্যতবাণীৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। সেইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিৰ ফালৰ পৰা দিনটো অতি শুভ দিন, কাৰণ বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত সবলতা আহিব, আত্মবিশ্বাস বাঢ়িব, মনোবল আজি আপোনাৰ বৃদ্ধিৰো প্ৰবল যোগ দেখা পোৱা গৈছে। লগতে ব্যৱসায় বাণিজ্যটো আজি ভাল লাভালাভৰ যোগ দেখা পোৱা গৈছে, গতিকে যদি আপুনি ব্যৱসায়ী তেতিয়াহ'লে ব্যৱসায়ত ভাল লাভ আজি ল'ব পাৰিব। নতুন পথ বিচাৰি পাব আৰু কৰ্মক্ষেত্ৰতো আজি নতুন পদবী প্ৰাপ্তিৰ যোগ অকণমান পৰিলক্ষিত হৈছে। আজি ঘৰত থাকিলেও আপুনি মানসিক শান্তি লাভ কৰিব, ঘৰত সুখ সমৃদ্ধি বৃদ্ধিৰ আজি বিশেষ যোগ দেখা পোৱা গৈছে। অৱশ্যে প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়া হ'ব পাৰে, কিবা কাৰণবশতঃ প্ৰিয়জনৰ পৰা অকণমান দূৰত থকাৰ সম্ভাৱনা আছে। আজি সহকৰ্মীয়ে আপোনাক ছাপোৰ্ট যথেষ্ট কৰিব, লগতে সন্ধিয়াৰ সময়খিনি হয়তো কোনোবা প্ৰিয় ব্যক্তি নতুবা সহকৰ্মীৰ সৈতে সময় পাৰ কৰিবলগীয়া হয়তো আপুনি হ'ব পাৰে, কিন্তু কৰিবলগীয়া কামো আজি অকণমান আপোনাৰ পিছ পৰি ৰ'ব পাৰে, গতিকে কাম বনতো অকণমান কিছু গুৰুত্ব ৰাখিব। জীৱনসংগীয়েও আপোনাক সুখী কৰিবলৈ কিবা হয়তো ভাল খবৰ দিব পাৰে, নতুবা আপোনাক কিবা ছাৰপ্ৰাইজ আজি দিনটোত দিব পাৰে। আজি দিনটোত সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আপুনি সুযোগ সুবিধা নিশ্চয় লাভ কৰিব। আজি আঁতৰত ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে, গতিকে ঘৰৰ পৰা অকণমান হয়তো ক'ৰবাত দীঘলীয়াভাৱেও ভ্ৰমণ কৰিবলগীয়া দিনটোত হ'ব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকৰ নিজৰ ৰাশি অনুসৰি 2025-26 বৰ্ষৰ ভৱিষ্যতবাণীবোৰৰ বিষয়ে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে বেমাৰ আজাৰৰ পৰা আজি পৰিত্ৰাণ লাভ কৰিব, স্বাস্থ্যত সবলতাৰ যোগ আজি পৰিলক্ষিত হৈছে। লগতে খেলা ধূলা কৰিবলৈ মন যাব, আপোনাৰ ঘৰত থাকিবলৈ বৰ বিশেষ আজি মন নাযাব, ঘৰৰ পৰা বাহিৰত হয়তো ওলাই যাবলগীয়া হ'ব পাৰে। আজি ধন সম্পৰ্কীয় কথাত কোনোবা ব্যক্তিয়ে উপদেশ দিয়াও দেখা যাব, হয়তো সম্পৰ্কীয় ব্যক্তি নতুবা কোনোবা ব্যক্তিয়ে হয়তো ধনক লৈ অকণমান আপোনাক উপদেশ দিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত সকলোৰে আজি সমৰ্থন অৱশ্যে আপুনি নিশ্চয় লাভ কৰিব। অৱশ্যে কোনোবা ব্যক্তি অকণমান বেয়া পাব পাৰে পৰিয়ালত, কাৰণ হয়তো সেই ব্যক্তিগৰাকীক আপুনি সিমান গুৰুত্ব নিদিয়াৰ বাবে অকণমান খং কৰিব পাৰে, কিন্তু সমৰ্থন আজি ঘৰৰ সকলোৰে পৰা লাভ কৰিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি দিনটো
শুভ দেখা পোৱা গৈছে। লগতে ছাত্ৰ ছাত্ৰীসকলে কিন্তু সময়ৰ কাম সময়ত নকৰাৰ বাবে হয়তো কোনোবা ব্যক্তিৰ কিবা কথা শুনিবলগীয়া হ'ব পাৰে। গতিকে সময়ৰ কাম সময়ত কৰাৰ চেষ্টা কৰিব। আজি আজৰি সময়খিনিৰো অৱশ্যে সৎব্যৱহাৰ হ'ব, কাৰণ পুৰণা কাম বহুদিনীয়া কাম হয়তো আজৰি সময়ত তেওঁলোকে সমাপন কৰিবলগীয়া হ'ব পাৰে। দিনটো ৰোমান্টিক ভাৱতো পাৰ হ'ব। অৱশ্যে অকণমান চেষ্টাতে এৰে সেই ব্যক্তিসকলৰ কাম বনবোৰ আজি আগবাঢ়ি যাব, যাৰ বাবে কৰ্মক্ষেত্ৰত বৰ বিশেষ কষ্ট কৰিব নালাগে। কম কষ্টতে আজি কৰ্মত অগ্ৰগতিৰ যোগ পৰিলক্ষিত হৈছে। প্ৰেমত আনন্দৰ বিশেষ যোগো পৰিলক্ষিত হৈছে। লগতে আজি দিনটোত সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা আপুনি নিশ্চয় লাভ কৰিব। আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তি আপোনাৰ সৈতে আজি যোগাযোগ কৰাও দেখা যাব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু এইবাৰ যদি 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈও আপোনালোকে নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি ব্যক্তিসকলে আজি নিজৰ চকুৰ অকণমান যত্ন ৰাখিব, কাৰণ চকুৰ অকণমান বিষ যেন অনুভৱ হয়তো কৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু আপুনি বহুদিন পূৰ্বৰে পৰা ভাবি থকা কিবা কাম নতুবা কিবা কথা আপোনাৰ আজি সপোনবোৰ দিঠকত পৰিণত হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ইয়াৰ উপৰিও শিশুৰ সৈতেই দিনটোৰ বেছি সময় আপুনি পাৰ কৰিব লাগিব, কাৰণ ঘৰতে হওক ঘৰৰ পৰা বাহিৰতে হওক আপুনি আজি শিশুৰ সৈতে সময় পাৰ কৰিবলগীয়া হোৱা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো কিন্তু আপোনাৰ বাবে অতি শুভ দিন হৈ পৰিব। আজি টিভি মোবাইলতো অকণমান ব্যস্ততা আপোনাৰ বাঢ়িব। বিশেষকৈ চিনেমা চাবলৈ মন যাব, বাহিৰত ঘূৰা ফুৰা কৰিবলৈ মন যাব। গতিকে বিশেষকৈ মনোৰঞ্জনৰ ক্ষেত্ৰত অকণমান সময় পাৰ কৰিবলৈ ইচ্ছা যোৱা পৰিলক্ষিত হ'ব। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা শুভ খবৰ আহিব, কাৰণ যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ আজি ঘৰত বিবাহৰ আলোচনা হোৱা দেখা যাব। লগতে যদি পাবলগীয়া ধন আছে সেই ধন কিন্তু উভতাই পোৱাৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে যদি পাব আছে তেতিয়াহ'লে আপুনি বিচাৰিলে সেই ধন নিশ্চয় আজি দিনটোত লাভ কৰিব। ভাবি থকা কাম বনবোৰ সিদ্ধি হোৱাৰ আজি বিশেষ যোগ পৰিলক্ষিত হৈছে। গতিকে মনত যদি কিবা আশা আছে সেই আশাবোৰ আজি আপোনাৰ পূৰণ হ'ব। অকণমান পঢ়াৰ ক্ষেত্ৰত মন কিছু কমকৈ যাব, কাৰণ বেছি সময় পঢ়িবলগীয়া হ'লে হয়তো ধৈৰ্যৰ পৰিমাণ অকণমান কমিব পাৰে। গতিকে পঢ়াৰ মধ্যম, বাকী কিন্তু সকলো দিশত আজিৰ বাবে আপোনাৰ দিনটো শুভ হৈ পৰিব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি বৃহস্পতি গ্ৰহৰ প্ৰভাৱবোৰৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি হাঁহিমুখে সকলো সমস্যা সমাধান কৰিব পাৰিব। গতিকে চলি থকা সমস্যাবোৰ আজি আপোনাৰ সমাধান হোৱাৰ বিশেষ যোগ দেখা পোৱা গৈছে। লগতে সৰু সৰু ব্যৱসায়িকসকলৰ বাবে আজি দিনটোত আৰ্থিক লাভ হোৱাৰ প্ৰবল সম্ভাৱনা পৰিলক্ষিত হৈছে। আপুনি ব্যৱসায় বাণিজ্যত আজি লাভ ল'ব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত নতুন কিবা খবৰ অহাৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কই আজি নতুন ৰূপ লোৱা দেখা যাব। বিশেষকৈ প্ৰেম সম্পৰ্কত হয়তো বিবাহৰ আলোচনা আজি চলিব পাৰে। কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে আপুনি ডাঙৰৰ পৰামৰ্শ লৈ আগবাঢ়িলে নিশ্চয় দিনটোত সকলো দিশত আপুনি ভাল সিদ্ধান্ত এটা ল'ব পাৰিব। লগতে দীঘলীয়াভাৱে যদি কিবা কাম চলি আছিল আজি সেই কাম বনবোৰতো অগ্ৰগতিৰ যোগ দেখা পোৱা গৈছে। কিন্তু কিবা কাৰণবশতঃ আপুনি সৰু সুৰা হ'লেও যাত্ৰা কৰিব লাগিব। গতিকে আজি যাত্ৰাৰ যোগ আপোনাৰ দিনটোত দেখা পোৱা গৈছে। বৈবাহিক ক্ষেত্ৰত আজি সুখ সমৃদ্ধিৰ যোগ পৰিলক্ষিত হৈছে। বিশেষকৈ ঘৰত বিবাহিতসকলৰ ঘৰত কিবা শুভ খবৰে আপোনাৰ মনত শান্তি দিয়া
দেখা যাব। আজি ঘৰৰ কোনোবা ব্যক্তিয়ে আপোনাক হয়তো মনৰ কথা খুলি ক'ব পাৰে, গতিকে কিবা সমস্যাৰ বিষয়ে হয়তো আপোনাৰ সৈতে আজি শ্বেয়াৰ কৰা দেখা যাব, আপোনাৰ সৈতে আলোচনা কৰা পৰিলক্ষিত হ'ব ঘৰৰ কোনোবা সদস্যই। গতিকে আনক উপদেশ দিবলগীয়া হৈ পৰিব। বাকী এই ৰাশি ব্যক্তিসকলৰ শৰীৰত অকণমান বিষ যেন কোনোবা সময়ত অনুভৱ কৰিব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখি দিনটো পাৰ কৰিলে বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ বৃহস্পতি গ্ৰহৰ ফলাফলৰ বিষয়েও চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি শৰীৰত বলাবল বাঢ়িব, গতিকে স্বাস্থ্য পাতিত সুস্থ সবলতাৰ যোগ আজি দেখা পোৱা গৈছে। অৱশ্যে বিগত দিনত যি কাম কৰোঁতে আপোনাৰ বেছি সময় লাগিছিল, আজি সেই একেটা কাম অতি সহজ সৰলভাৱে কম সময়ৰ ভিতৰত আপোনাৰ কৰাৰ ব্যক্তিত্ব আজিৰ ভিতৰত থাকিব, গতিকে কম সময়ৰ ভিতৰত বেছি কাম কৰি আনক দেখুৱাব পাৰিব। আজি দিনটোৰ শেষৰ ভাগত ধন প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে, গতিকে ৰাতিপুৱাৰ ভাগত হয়তো হাতত সিমান ধন নাথাকিব পাৰে, কিন্তু দিনটোৰ শেষৰ ভাগত ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আজি ধন টকা পইচাৰ মেনেজ হ'ব। আজি অতি সহজতে আনক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব, বিশেষকৈ আপোনাৰ কথা বতৰাই আপোনাৰ কাম বনে আনক অতি সহজতে আকৰ্ষিত কৰি তুলিব। আজি আপোনাক অন্য ব্যক্তিয়ে অনুসৰণ কৰাও দেখা পোৱা যাব। কথা বতৰাত অকণমান সংযম ৰখাটো ভাল হ'ব, কাৰণ আপুনি কোৱা কথাই হয়তো কোনোবা ব্যক্তিৰ খঙো অকণমান বঢ়াব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাৰ পৰা নিমন্ত্ৰণো হয়তো লাভ কৰিব পাৰে, গতিকে কোনোবা ব্যক্তি দিনটোত নিমন্ত্ৰণ দিয়াৰ সম্ভাৱনা আছে আৰু মন পচন্দৰ কাম কৰাৰ সুযোগ সুবিধাবোৰ আপুনি দিনটোত লাভ কৰিব। গতিকে আনৰ প্ৰেছাৰত আজি থাকিব নালাগে, নিজে যিটো ভাল পায় সেইটোৱে কৰাৰ সুযোগ সুবিধা নিশ্চয় লাভ কৰিব। কৰ্মক্ষেত্ৰতো আপোনাৰ উন্নতি প্ৰগতিৰ আজি প্ৰবল যোগ পৰিলক্ষিত হৈছে। বিদ্যাৰ ক্ষেত্ৰতো আজি ভাল ভাল কথাবোৰ শিকাৰ সুযোগ সুবিধা নিশ্চয় লাভ কৰিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱবোৰৰ বিষয়েও চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি মনোবল বাঢ়িব, লগতে উৎসাহ উদ্দীপনাও আজি এই ৰাশিৰ ব্যক্তিসকলৰ বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও আজি দিনটোত হঠাৎ কিবা সুবিধা হয়তো আপুনি লাভ কৰিব পাৰে, গতিকে আপোনাৰ সন্মুখত আকস্মিকভাৱে কিবা সুবিধা অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি কিন্তু ধন আপুনি সঞ্চয় কৰাৰ সুযোগ সুবিধা লাভ কৰিব, কাৰণ বিগত দিনত হয়তো খৰচ বেছিকৈ হৈছিল, সঞ্চয় কৰিব আপুনি পৰা নাছিল, কিন্তু আজি দিনটোত অকণমান হ'লেও আপুনি ধন সঞ্চয় কৰিবলৈ সক্ষম হ'ব। ঘৰত আজি আলহীৰ আগমনৰ যোগ দেখা পোৱা গৈছে, যাৰ বাবে হয়তো হঠাৎ কোনোবা আলহী সম্পৰ্কীয় ব্যক্তি আপোনাৰ ঘৰত আগমন হ'ব। আজি প্ৰেমৰ কথাবোৰ হয়তো সকলোৱে গম পাব পাৰে, অকণমান সাৰ্বজনিক হৈ পৰা দেখা যাব। সন্ধিয়াৰ সময়ত ক'ৰবাত ফুৰিবলৈ মন যাব, বিশেষকৈ একান্তভাৱে অকণমান সময় পাৰ কৰিবলৈ হয়তো আজি দিনটোৰ শেষৰ ভাগৰ সময়খিনিত মন যোৱা পৰিলক্ষিত হ'ব। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে আনৰ প্ৰেছাৰত কাম কৰিব নিবিচাৰে, গতিকে স্বতন্ত্ৰভাৱে নিজে যিটো ভাল পায় সেইটোহে কৰিব বিচৰা পৰিলক্ষিত হ'ব। অৱশ্যে অকণমান এলাহ ভাৱ সন্ধিয়াৰ সময়ত আহিব, গতিকে দিনটোত কোনোবা সময়ত অকণমান হয়তো এলাহ ভাৱ বৃদ্ধি পাব পাৰে, কিন্তু বিদ্যাৰ্থীসকলৰ বাবেও আজি শুভ, কাৰণ পঢ়া শুনাত আজি মনে বিচৰা ধৰণৰ বিষয়বোৰ অধ্যয়ন কৰাৰ সুযোগ সুবিধা লাভ কৰিব।
বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ এইবাৰ বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱবোৰৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাত ধন ইনভেষ্ট কৰাটো, সঞ্চয় কৰাটো আপোনাৰ বাবে ভাল হ'ব। গতিকে ধন ইনভেষ্ট কৰা, ধন খৰচ কৰাটো আপোনাৰ বাবে আজি লাভদায়ক হিচাপে পৰিগণিত হ'ব। লগতে পুৰণা পাবলগীয়া ধন প্ৰাপ্তিৰ যোগো আজি পৰিলক্ষিত হৈছে। পাৰিবাৰিক ক্ষেত্ৰত আজি পৰিয়ালৰ সদস্যসকলৰ কিছু সহায়ৰ আপোনাৰ প্ৰয়োজন হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি যোগাযোগ ব্যৱস্থা খুব সুন্দৰ হ'ব। বহু ব্যক্তিৰ সৈতে আজি যোগাযোগ হোৱা দেখা যাব। আজি দিনটোত হয়তো কিবা সিদ্ধান্তও আপুনি ল'বলগীয়া হ'ব পাৰে। ডাঙৰ সিদ্ধান্ত দিনটোত ল'বলগীয়া হোৱাও দেখা যাব। পিতৃ মাতৃয়ে আজি ভাল উপদেশ নতুবা আশীৰ্বাদ দিয়াও দেখা যাব। ইয়াৰ উপৰিও সৰু ব্যক্তিৰ যদি উপদেশ মানি চলে তেতিয়াহ'লেও কিন্তু আপোনাৰ দিনটোত লাভ উন্নতিৰ প্ৰবল যোগ দেখা পোৱা গৈছে। লগতে এই ৰাশি ব্যক্তিসকলৰ আজি শাৰীৰিক পৰিশ্ৰম অকণমান থাকিব। লগতে বিদ্যাত কিন্তু অকণমান মধ্যম, কাৰণ যিটো বিষয়ত অধ্যয়ন কৰিম বুলি ভাবি আছে সেই বিষয়ত হয়তো অধ্যয়ন নকৰি বেলেগ বিষয়তহে অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে। আজি মনত চঞ্চলতাও থাকিব, কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তাবোৰো আজি অকণমান মনত চলি থকা দেখা যাব। অকণমান ছ'চিয়েল মিডিয়াত হয়তো প্ৰয়োজনতকৈ বেছি সময় আপোনাৰ পাৰ হৈ যোৱা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি সকলো কাৰ্য সিদ্ধি হোৱাৰ যোগ দেখা পোৱা গৈছে। গতিকে যি কামতে আপুনি হাত নিদিয়ক কিয় সেই কাম বনবোৰ আজি সোনকালে সমাধানো হৈ পৰিব। লগতে নতুন নতুন কথা শিকিব পাৰিব। আজি বিভিন্ন ক্ষেত্ৰত আপুনি নতুন কথা জনাৰ আৰু শিকাৰ সুযোগ সুবিধাবোৰ লাভ কৰিব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো অকণমান মধ্যম, কাৰণ যিমান ধনৰ প্ৰয়োজন হয়তো সিমান ধন আপোনাৰ হাতত আজি নাথাকিব। কিন্তু বন্ধুৰ উপদেশ, বন্ধুৰ সংগতিয়ে আপোনাক আজি মানসিক শান্তি দিব। দিনটো খুব ৰোমান্টিক ভাৱতো অতিবাহিত হ'ব। অৱশ্যে আজৰি সময়ত কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত ব্যস্ত থকাৰ বাবে আজি আপোনাৰ কিবা কাম আধৰুৱা হৈ যোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে অকণমান গুৰুত্ব দিব। আজি বিশেষকৈ জীৱনসংগীৰ স্বাস্থ্যৰ কিছু যত্ন দিয়াৰ প্ৰয়োজন আছে। হয়তো অকণমান দুৰ্বলতা প্ৰিয়জনৰ স্বাস্থ্যত আহিব পাৰে। আজি কিন্তু আপুনি নিজৰ নিজৰ দায়িত্ববোৰ পালন কৰিব লাগিব, কাৰণ দায়িত্বৰ পৰিমাণ অকণমান দিনটোত বৃদ্ধিৰ যোগো পৰিলক্ষিত হৈছে। আজি কাৰ্যবোৰ সিদ্ধি হ'ব। গতিকে যদি আপুনি একেটা কামতে লাগি থাকে তেতিয়াহ'লে কিন্তু কাৰ্যবোৰ সিদ্ধি হোৱাৰ সম্ভাৱনা আপোনাৰ খুব বেছি দেখা পোৱা গৈছে। গতিকে যি কামত আপুনি এবাৰ হাত দিব সেই কাম একেৰাহে কৰি থাকিলে আজিৰ দিনটোতে সেই কাৰ্যবোৰ সিদ্ধি হোৱাৰ যোগ দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলে পিতৃ মাতৃৰ পৰা আজি সহায় ল'ব লাগিব। বিশেষকৈ আৰ্থিকেই হওক নতুবা শিক্ষা ক্ষেত্ৰতে হওক অকণমান সহায়ৰ আজি প্ৰয়োজন হ'ব। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নিজৰ মনৰ কথা আনক আজি ক'ব নিবিচাৰে, যাৰ বাবে খুব গোপন ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি থাকিব। গতিকে আনে হয়তো আপোনাৰ ব্যক্তিত্বক বুজি পোৱাত অকণমান অসুবিধা হ'ব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা।
লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।